সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে যিমানকেইটা জাতীয় সংগঠন আছে আদিবাসী জাতীয় সংগঠন আছে আমি ধাৰাবাহিকভাৱে আন্দোলন কৰি থকা হৈছে আৰু আপোনালোকে গম পাই গোটেই অসমত জনজাতিকৰণৰ বিষয়টোৰ লগতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ লগতে মাটিৰ পট্টা প্ৰদানলৈকে এই গোটেইকেইটা আন্দোলন ধাৰাবাহিকভাৱে কৰি থকা হৈছে আৰু বিশেষকৈ আজি কোকৰাঝাৰৰ এই মাজমজিয়াত আজি যি আন্দোলন আজি আদিবাসী ছাত্ৰ সন্থা সান্থাল ছাত্ৰ সন্থাৰ লগতে বিভিন্ন কোক ছাত্ৰ সন্থা আৰু বিভিন্ন জাতীয় সংগঠনৰ একেলগে ঐক্যবদ্ধভাৱে যি আন্দোলন আজি আপোনালোকে দেখা পাই আছে এই আন্দোলন মাত্ৰ এটা আন্দোলন নহয় এই আন্দোলন আমাৰ যি প্ৰাপ্য আমাৰ যি অধিকাৰ আমাৰ যি আইডেন্টিটি আমাৰ যি পৰিচয় এই পৰিচয় আজি আন্দোলন হয় এই আন্দোলন মাত্ৰ আমি ৰাস্তাত কেৱল আজি শোভাযাত্ৰা কৰি পেলাই চৰকাৰক আমি ক'ব বিচৰা নাই আমি ক'ব বিচাৰি আছো যে আমাৰ যি ইমান দিন ধৰি পেলাই আমাৰ যি লেজিটিমেট ৰাইটস আছে আমাৰ যি সাংবিধানিক অধিকাৰ আছে সেই সাংবিধানিক অধিকাৰখিনি আমি হাইবস্ত কৰিবৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে হাইবস্ত কৰিবৰ কাৰণে আজি উপস্থিত হৈছো আজি আপোনালোকে দেখা পাইছে যে হাজাৰ হাজাৰ আদিবাসী মা দেউতা ভাই ভনীসকল আজি ওলাই আহিছে আজি তেওঁলোকে সদায় নিজৰ ঘৰত সংগ্ৰাম কৰি আছে নিজৰ ল'ৰা ছোৱালীৰ লগত সংগ্ৰাম কৰি আছে কিন্তু আজি চৰকাৰক আৱাজ দিবৰ কাৰণে চৰকাৰক মাত দিবৰ কাৰণে আজি সংগ্ৰাম কৰিবলৈ ওলাই আহিছে আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ লগতে সকলো জাতীয় সংগঠন আমি সকলো আদিবাসী ৰাইজ আমি চৰকাৰক অসম চৰকাৰক তথা ক'ব বিচাৰিছো ভাৰত চৰকাৰক আজি আমি ক'বলৈ বিচাৰি আছো যে আমাৰ যি জনজাতিকৰণৰ যি বিষয়টো আপোনালোকে 2019 চনত যি ৰাজ্যসভাত বিল উত্থাপন কৰাৰ পাছত 36টা জনগোষ্ঠীৰ লগতে যি 6 জনগোষ্ঠীৰ লগত 36টা জনগোষ্ঠীক যি জনজাতিকৰণৰ প্ৰতিশ্ৰুতি আপোনালোকে দিছিলে সেই প্ৰতিশ্ৰুতি ক'ত গ'ল আজিলৈকে আপোনালোকে পূৰণ কৰিব পৰা নাই আমি গম পাওঁ যে যিমানখিনি আমাৰ ক্ৰাইটেৰিয়া আছিল গোটেইখিনি ক্ৰাইটেৰিয়া ফুলফিল হৈছে তাৰ পাছতো কি হেঁচাত কি বাধা আপোনালোকে পাই আছে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে কি বাধা পাই আছে এই কথাটো কিন্তু আমি বুজিবলৈ আমি পৰা নাই ইয়াৰ লগতে ভাৰত চৰকাৰে অসমৰ এই খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসীসকলক কিয় জনজাতিকৰণৰ মৰ্যাদা দিব পৰা নাই তাৰ কাৰণে আমি আজি মাত মাতিবলৈ আহিছো আদিবাসী সাঁওতালসকল ওৰাও মুণ্ডাসকল খাৰিয়াসকল দীৰ্ঘদিন ধৰি নিজৰ প্ৰাপ্যৰ কাৰণে যুঁজি আছে আন্দোলন গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছে আৰু এইবুলি আমি শুনিবলৈ পাই আছোঁ যেহেতু অহা 25 নৱেম্বৰ তাৰিখত অসম বিধানসভাই এটা আমাৰ আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰিবলৈ যোজা চলাইছে তো এইটোৰ ক্ষেত্ৰত আমি আজিৰ দিনত চাবলৈ পাই আছোঁ এছাম জনগোষ্ঠীয় লোকে যে আদিবাসীসকল যে অতীতৰ পৰা ইয়াৰে বাসিন্দা হয় যেহেতু আদিবাসীসকল পূৰ্বপুৰুষৰ পৰা ইয়াত আছে যেহেতু অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠীৰ মানুহ হয় আৰু আমি ইতিহাস যদি আজিৰ দিনত চাবলৈ যায় প্ৰথম অসমত থকা মানুহ হৈছে অষ্ট্ৰিক আৰু দ্ৰাবিড় গোষ্ঠী আৰু আজিৰ দিনত আমি চাবলৈ গ'লে গোটেই ভাৰতবৰ্ষতে
আজি বিৰছা মুণ্ডা গৌৰৱ দিৱস পালন কৰি আছে আৰু সেই বিৰছা মুণ্ডাৰ বহকে আজিৰ দিনত অসম চৰকাৰে চিনাত ভুল কৰি আছে। তো সেই গতিকে আমি যিহেতু দীৰ্ঘদিন ধৰি আমি আন্দোলনেই কৰি আছোঁ, আজিলৈকে সমস্যাটো সমাধান হোৱা নাই। যদিও অলপ গ্ৰীণ ছিগনেল পাইছোঁ, 25 তাৰিখত এটা প্ৰতিবেদন দাখিল কৰিবলৈ গৈ আছে, যাতে এই প্ৰতিবেদনটো যাতে স্পষ্টকৈ আদিবাসী সান্তাল হিচাপত, ওৰাও হিচাপত, মুণ্ডা হিচাপত যাতে দাখিল কৰে। এইটোক লৈ আজিৰ এই দল শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা তথা আমাৰ বিশাল গণসমাৱেশটো আয়োজন কৰিছোঁ। আৰু এই বিশাল গণসমাৱেশ আয়োজন কৰাত আমাৰ কোকৰাঝাৰ জিলাত যিমান আদিবাসী ছাত্ৰৰ পৰা আৰম্ভ কৰি যিমান আমাৰ জাতীয় দল সংগঠন আছে, চবেই একেলগে যৌথভাৱে আজি আমি সংগ্ৰামটো কৰি আছোঁ, যাতে চৰকাৰে গম পায় অৰিজিনেল আদিবাসী ইয়াত আছে আৰু পূৰ্বপুৰুষৰ পৰা আছে আৰু সিহঁতে নিজৰ প্ৰাপ্যৰ কাৰণে, অধিকাৰৰ কাৰণে যুঁজি আছে আৰু এইটো যাতে আমি পাবলৈ সক্ষম হয়। যেহেতু চৰকাৰে কৈছে যে যিবিলাক জনগোষ্ঠীয়ে 5টা ক্ৰাইটেৰিয়া ফুলফিল কৰিব সেইসকল এইটোৰ মানে পাব। তো সেই 5টা ক্ৰাইটেৰিয়া আমাৰ টোটেলি ফুলফিলেই আছে। গতিকে এইটোৰ কাৰণে আজিৰ এই বিশাল প্ৰতিবাদী কাৰ্যসূচীখন আমি ওলাইছোঁ।